হালধি দিয়া নাই গাখীৰ দিয়ে তাই পোৱালি আছেনে কিমান বাৰ দিছে পোৱালি ঠিক আছে আপোনাৰো তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আজিৰ কাৰণে আহিছে হয় আজি আমি আজি বিশেষ দিনত আপুনি মালা চোলা পিন্ধালে ঘৰতে হৈছে নে ওচৰৰ নদীৰ পানীত ঠিক আছে বহুত মানুহৰ মাজত এনেকুৱা পৰিকল্পনাই নাথাকে এই যে আপুনিতো গমেই পাইছে যে বাকীবিলাক প্ৰশ্ন সোধা যে গৰুজনীক আজি এটা বিশেষ এটা মৰ্যাদা দিয়া যায় নহয় তাৰ গৰুৰ কাৰণেই আজিৰ দিনটো আমাৰ ৰঙালী বিহু এতিয়া গৰুৰ যিটো আপোনাৰ লাও খা বেঙেনা খা এনেধৰণৰ এটা এফাকি গান গায় আপুনি ক'ব পাৰিব নেকি দীঘলতি দিয়াল পাত গৰু শ্ৰীগং জাত জাত মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু মই কৈছিলো আপোনাক লাও খা বেঙেনা খা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তাৰপিছত আমি গা চা ধুই পৰিষ্কাৰ হওঁ তাৰপিছত গাড়ী আমাৰ আছে নিয়ম আছে লাও খা বেঙেনা খা মা সৰু বাপ সৰু তই হবি বৰ গৰু বঢ়িয়া ঠিক আছে যাওক এইবাৰৰ চতুৰ্থ প্ৰতিযোগী উৎসৱ দাস আমি বহুত আগৰ পৰা চিন্তা কৰিছিলোঁ আমাৰ মানে যে এনেকুৱা এটা অনুষ্ঠান কৰিম যিটো অনুষ্ঠানত আমি মানুহ বিহু বিহু হুঁচৰি প্ৰতিযোগিতা কৰোঁ কিন্তু গৰুক লৈ কোনো প্ৰতিযোগিতা কৰা কিছুদিন আগতে আমি বৰপেটা জিলাত দেখা পাইছিলোঁ গোবিন্দপুৰত কিন্তু আমি নলবাৰী জিলাত আমি ভাবোঁ যে ব্যতিক্ৰমী এটা অনুষ্ঠান আমি ৰাজ্যৰ মাজত দিম যাৰ কাৰণে আমাৰ বহুতে গৰুৰ প্ৰতি যিটো মানে গো পালনৰ প্ৰতি আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি নহা পৰিলক্ষিত হোৱাৰ কাৰণে আমি ভাবোঁ যে আগন্তুক দিনত গো পালন কৰি যে এটা স্বাৱলম্বী হোৱাৰ কাৰণে আমি এই প্ৰতিযোগিতা পাতিছে এইকাৰণে যে গৰু গো মাতা মৰম আদৰ বা শ্ৰদ্ধা কৰিলেহে আমাৰ অৰ্থনৈতিক দিশতো আমাৰ যুৱ প্ৰজন্ম স্বাৱলম্বী হ'ব এই হয় ঠিকেই কৈছে পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আগতীয়া সময়ত ৰঙালী বিহুৰ উলগৰ শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিলোঁ আপোনালোকে ৰঙালী বিহুৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ টিহুৰ পৰা ৰঙালী বিহুৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় শ্ৰী অতুল বৰাদেৱ কাৰ্যকৰী সভাপতি মাননীয় শ্ৰী কেশৱ মহন্তদেৱলৈও ৰঙালী বিহুৰ উলগৰ শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ আৰু লগতে গোটেই অসম আৰু বিশ্ববাসীলৈ এই ৰঙালী বিহুৰ উলগৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ যিহেতু গৰু সৌন্দৰ্য প্ৰতিযোগিতা আহিছে কেনে লাগিছে এনেকুৱা ব্যতিক্ৰমী অনুষ্ঠান হয় আপুনি ঠিকেই কৈছে আচলতে আহি মই বৰ আপ্লুত হৈছোঁ ইমান ভাল লাগিছে মই মনেৰে প্ৰকাশ কৰিব পৰা নাই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু নলবাৰীত প্ৰথম হৈছে নলবাৰী টিহুত আৰু মই এই অভাজনে প্ৰথম এনেকুৱা ধৰণৰ ইমান সুন্দৰ অনুষ্ঠান এটি উদ্বোধন কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু উদ্যোক্তাসকলৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ হয় গৰু আচলতে গৌ মাতা বুলি আমি পূজা কৰোঁ নলবাৰীতো এটা ঠাই আছে আপোনালোকে জানে বৰমুৰিকণা তাতে গৌ পূজা হয় আজিৰ পৰা আৰম্ভ হৈছে তাতো মোৰ নিমন্ত্ৰণ আছে আচলতে তিনিদিনীয়াকৈ এটা কাৰ্যসূচী লৈ গৌ পূজা হয় আৰু নামনি অসমৰ উত্তৰ পূব ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম গৌ পূজা গৌ মাতা পূজা নলবাৰীৰ বৰমুৰিকণাখনত হয় আৰু টিহুই পোনপ্ৰথমভাৱে আপোনালোক সকলোৱে লগ লাগি নিউজ আৰ্টিষ্ট গিলে লগ লাগি আপোনালোকে টিহু ব্ৰিজ গিল্ডে আৰম্ভ কৰিছে যি গৌ সৌন্দৰ্য কবিতা সঁচাকৈ বৰ ভাল লাগিছে মই নিজকে আপ্লুত হৈছোঁ ধন্য মানিছোঁ আৰু টিহুবাসী ৰাইজে ইমান সুন্দৰ অনুষ্ঠান এটা কৰাৰ কাৰণে সকলোকে মই এই অনুষ্ঠানটো দীৰ্ঘায়ু হয় ভৱিষ্যতে ইয়াতকৈ আৰু আতন্ত কৰি সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান হয় তাৰ কাৰণে মই কামনা কৰিছোঁ আৰু আশা কৰিছোঁ